হেল্ল', কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। অফিচৰ পৰা আহি মই ড্ৰেছ চেঞ্জ কৰা নাছিলোঁ। দেউতাই ক'লে মোৰ বজাৰৰ পৰা আহিবি। এনেই ৰাতিপুৱা গাটো ভাল নাছিলেই, তথাপিও মানা কৰিব নোৱাৰিলোঁ। বাহিৰতে কিবা খাই ল'লোঁ। এয়া হ'ল শ্যাম মন্দিৰ। এদিন যাম দিয়ক, বহুত সুন্দৰ পৰিৱেশ। তাৰপিছত ইয়াতে ৰখি আছিলোঁ বাছৰ কাৰণে। যিহেতু বাছ নাপালোঁ, মেজিকতে বহিলোঁ। যাবলৈ ওলাইছোঁ বজাৰলৈ। আমাৰ ঘৰৰ পৰা মিনিমাম 2 কিলোমিটাৰমান হ'ব। বজাৰ পাই গ'লোঁ। দেউতাই কৈছিলে অকণমান শাক পাচলি, ফল আৰু কেইখনমান কম্বল ল'ব বুলি। সেই বুলি বজাৰলৈ আহিছিলোঁ। গ্ৰীণ ভেজবিলাক চাই ইমান ভাল লাগিলে, মই ইয়াৰ পৰা ল'লোঁ। ধনিয়া পাত আৰু পালেং শাক লৈছিলোঁ। এইফালে অৰেঞ্জো ল'লোঁ, দেউতাই লৈ আছিলে। মুখত মোৰ ভাগৰ দেখিবলৈ পাইছে, ৰাতিপুৱা 4:30টাতে উঠা ছোৱালীজনী। আৰু এতিয়া গৈ আছোঁ ঘৰলৈ। আকৌ ৰন্ধা বঢ়াটো আছেই। যাওঁ দিয়ক, আজিলৈ আহিছোঁ। ছাবস্ক্ৰাইব কৰি